ইতিমধ্যে ৪২ লাখ মহিলাই বিতৰণ কৰি থকা হৈছে আৰু ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয়ৰ আঁচনি। অৰুণোদয়ৰ ধনৰ ৰেচন কাৰ্ড লৈ এতিয়া আৰু কোনো ধৰণৰ ঠগবাজি কৰিব নোৱাৰিব কোনে। মুখ্যমন্ত্ৰী খুদ এই কথা উল্লেখ কৰিছে যে ৪২ লাখ মহিলাক অৰুণোদয় আঁচনি দিছে, যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয়ৰ আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়া আপুনিও পাব অৰুণোদয়ৰ আঁচনি। নতুনকৈ যিসকল ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিল তেওঁলোকৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই পাব অৰুণোদয়ৰ আঁচনি। এই কথা খুদ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনিও পাব অৰুণোদয়ৰ আঁচনিৰ ধন। কেনেকৈ পাব এই ধন, কি কৰিব লাগিব, সকলোখিনি তথ্য ইয়াৰ পিছৰ ভিডিঅ'ত দিয়া হ'ব। গতিকে আপোনালোকে যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে পাব অৰুণোদয়ৰ আঁচনিৰ ধন। এই কথাটো মুখ্যমন্ত্ৰী উল্লেখ কৰিছে যে অসমত থকা প্ৰতিগৰাকী ৰেচন কাৰ্ড, যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে, নতুনকৈ লাভ কৰা আৰু পুৰণি ৰেচন কাৰ্ড, গোটেইকেইটা ৰেচন কাৰ্ডৰ পিছতেই অৰুণোদয়ৰ আঁচনিৰ ধন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী উল্লেখ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনিও পাব অৰুণোদয়ৰ আঁচনিৰ ধন। যদি আপোনাৰ আগত ৰেচন কাৰ্ড নাছিল, নতুনকৈ ৰেচন কাৰ্ড বনাই লৈছে, তেতিয়াহ'লেও আপুনি কি কৰিব, আপোনাৰ অৰুণোদয় আঁচনিৰ ধন পাব। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। এতিয়া আৰু কোনো ধৰণৰ পঞ্চায়তত যাব নালাগে, ক'তো যাব নালাগে। আপোনাৰ অৰুণোদয় আঁচনিৰ ধনৰ বাবে আপুনি ঘৰতে বহি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কেনেকৈ লাভ কৰিব বিশেষ জনাই আছোঁ যে আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড পালেই লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন। অৰুণোদয় লাভ কৰা নকৰা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই এইসকল মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। অৰুণোদয় লাভ কৰা মহিলাই লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুন পদ্ধতিৰে এইসকল মহিলাই পাব অৰুণোদয়ৰ আঁচনিৰ। ইতিমধ্যে ৪২ লাখ মহিলাৰ বিতৰণ কৰি থকা হৈছে ৰেচন কাৰ্ড আৰু যিসকলে ৰেচন কাৰ্ড পাইছে ৪২ লাখ প্ৰতিগৰাকীয়ে পাব অৰুণোদয় আঁচনিৰ ধন। আৰু আগতো যিসকলে অৰুণোদয় আঁচনি পোৱা নাছিল তেওঁলোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকেও পাব অৰুণোদয় আঁচনিৰ ধন। আশা কৰোঁ সকলো এই ভিডিঅ'ৰ মাধ্যমে বুজি পালে। যদি বুজি পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। আজি ইমানেই, ধন্যবাদ।